নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ প্ৰথমটো কবিতা ৰ'দালি এইটো গাই শুনাবলৈ ওলাইছোঁ আৰু ইয়াৰ লগে লগে প্ৰশ্ন উত্তৰসমূহো আলোচনা কৰিবলৈ ওলাইছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰ'দালি। পুৱাৰ ৰ'দালি ৰাংঢালি ৰাঙলী, পূবেদি ওলাই পোহৰ বিলাই, লাহে লাহেকৈ উঠে আকাশলৈ, মূৰৰ ওপৰ উঠিলে দুপৰ, লাহ দিলে হয় আবেলি সময়, লুকালে ৰ'দালি পায়হি গধূলি। আকৌ এবাৰ পঢ়াই দিছোঁ। পুৱাৰ ৰ'দালি ৰাংঢালি ৰাঙলী, পূবেদি ওলাই পোহৰ বিলাই, লাহে লাহেকৈ উঠে আকাশলৈ, মূৰৰ ওপৰ উঠিলে দুপৰ, লাহ দিলে হয় আবেলি সময়, লুকালে ৰ'দালি পায়হি গধূলি। যেতিয়া গধূলি হয় তেতিয়া ৰ'দালিটো কি হয়? লুকায়, হয়নে? এতিয়া আমি পাঠটিত থকা প্ৰশ্নসমূহলৈ আগবাঢ়িছোঁ। ইয়াৰে ক্ৰিয়াকলাপত আছে, প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা। আমি পাঠটোত যে পালোঁ ৰাংঢালি, ৰাংঢালি মানে কি? ৰঙিয়াল বা ৰচকী। পৰীক্ষাত যদি আহে তোমালোকে যদি ৰাংঢালি শব্দৰ অৰ্থ লিখিব আহে তেতিয়া তুমি ৰঙিয়াল নাইবা ৰচকী বুলি লিখিব লাগিব। আৰু ইয়াতে আছে লাহে লাহেকৈ, তাৰমানে লাহে লাহেকৈ। দুপৰ, দুপৰ মানে সাধাৰণতে দিন বা ৰাতিৰ মাজভাগক দুপৰ বুলি কোৱা হয়। ৰাতিৰ মাজভাগকো দুপৰ বুলি কয় আৰু দিনৰ মাজভাগকো দুপৰ বুলি কয়। দিনৰ মাজভাগ যেনে দুপৰীয়াৰ সময়, সেইটোক দুপৰ বুলি কয়। তাৰপিছত আছে কবিতাটো মনত ৰখা। তোমালোকে ধুনীয়াকৈ ঘৰত কবিতাটো পঢ়িবা আৰু মুখস্থ কৰিবা। তাৰপিছত ২ নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰত আছে পুৱাৰ ৰ'দ কোন দিশে ওলায়। আমি কবিতাটোত যে পালোঁ পুৱাৰ ৰ'দ কোন দিশে ওলায়, উত্তৰত তোমালোকে এনেদৰে লিখিবা পুৱাৰ ৰ'দ পূব দিশে ওলায়। তাৰপিছত খ নম্বৰ প্ৰশ্নত আছে দিনটোৰ কোন সময়ত বেলি মূৰৰ ওপৰত উঠে। উত্তৰত তোমালোকে কি লিখিবা? দুপৰীয়া। তাৰপিছত গ নম্বৰত আছে দিনৰ বেলিটো কেতিয়া লুকায়। তোমালোকে উত্তৰত কি লিখিবা? উত্তৰত লিখিবা দিনৰ বেলিটো গধূলি লুকায়। এতিয়া ৩ নম্বৰ প্ৰশ্নত আছে সোঁফালৰ লগত বাওঁফাল মিলাই লিখা। ইয়াতে বাওঁফালে কি আছে? ৰ'দালি, ওলাই, ওপৰ, হয়, ৰ'দালি। আৰু সোঁফালে কি আছে? দুপৰ, গধূলি, সময়, ৰাঙলী, বিলাই। এইটো বাওঁফাল আৰু সোঁফাল আমি মিলাই লিখিলে কি হ'ব? যেনে ৰ'দালি, ইয়াতে দিছে ৰ'দালিৰ লগত ৰাঙলী, তাৰমানে ৰ'দালি আৰু ৰাঙলী শেষৰ ধ্বনিবিলাক মিল আছে, লি লি। তাৰপিছতটো আছে ওলাই, ওলাইৰ লগত ইয়াৰে কোনটো মিলিব? ওলাইৰ লগত বিলাই। তাৰপিছত ওপৰ, ওপৰটো কি হ'ব? দুপৰ। হয়, এইটো সময় হ'ব। ৰ'দালি গধূলি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা আৰু লগতে এই প্ৰশ্ন উত্তৰ আৰু কবিতাটো ধুনীয়াকৈ ঘৰত পঢ়িবা আৰু মুখস্থ কৰিবা।
ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিবা যাতে মই দিয়া প্ৰতিটো ভিডিঅ' তোমালোকৰ ন'টিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ